Hello dear students, welcome to my channel. আৰু আজি আমি শিকিম structure of atom অৰ্থাৎ পৰমাণুৰ গঠন। এটা এটা বেসিক কনসেপ্ট এটা মই আজি তোমালোকক দিম এইটো ভিডিওৰ জৰিয়তে। আৰু এই চেপ্টাৰটো বিশেষকৈ নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ বাবে অতিকৈ প্ৰয়োজনীয়। গতিকে সম্পূৰ্ণ ভিডিওটো চাই থাকা। স্টুডেন্টস, আজি আমি শিকিম পৰমাণুৰ গঠন অৰ্থাৎ structure of atom। প্ৰথমতে জানি লোৱা পৰমাণু কি হয়। যে পৰমাণু হ'ল পদাৰ্থ এটাৰ অতি ক্ষুদ্ৰতম অৱস্থা। জন ডেল্টনেতো কৈছিল যে পৰমাণু ভাঙিব নোৱাৰি, কিন্তু পিছৰ কালত পৰৱৰ্তী বিজ্ঞানীসকলে প্ৰমাণ কৰিছিল যে পৰমাণুসমূহ ভাঙিব পাৰি। এতিয়া কথা হ'ল পদাৰ্থৰ অতি ক্ষুদ্ৰতম অৱস্থাটো হ'ল পৰমাণু। আৰু এই পৰমাণু যে তিনিটা যে পাৰ্টিকুলত বিভক্ত হৈছে, তিনিটা যে কণাত বিভক্ত হৈছে, এই কথাটো প্ৰথমতে জন ডেল্টনে জনা নাছিল। আৰু পৰৱৰ্তী কালৰ বিজ্ঞানীসকল যেনে গোল্ডষ্টেইন যিয়ে প্ৰটন আৱিষ্কাৰ কৰে, জে থমছন যে ইলেক্ট্ৰন আৱিষ্কাৰ কৰে, আৰু জে চেডিউইক তেখেতে নিউট্ৰন আৱিষ্কাৰ কৰিছিল। অৰ্থাৎ আমি পালোঁ যে পৰমাণুসমূহ তিনিটা ভাগত, এটা হ'ল প্ৰটন, এটা হ'ল ইলেক্ট্ৰন, এটা হ'ল নিউট্ৰন। এই তিনিটা কণাক প্ৰটন, ইলেক্ট্ৰন আৰু নিউট্ৰন এই তিনিটা কণাক অৱপাৰমাণৱিক কণা বুলি কোৱা হয়। এতিয়া আমি আহিছোঁ পৰমাণু এটাৰ ভিতৰত প্ৰটন, ইলেক্ট্ৰন আৰু নিউট্ৰন এই তিনিটা কণা কেনেদৰে সজ্জিত হৈ থাকে। পৰমাণুটোৰ আটাইতকৈ ভিতৰৰ যিটো মই যিটো এনেকৈ চিন দিছোঁ, এইটো কম নিউক্লিয়াছ বুলি ক'ম। নিউক্লিয়াছ। এই নিউক্লিয়াছৰ ভিতৰত প্ৰটন আৰু নিউট্ৰন থূপ খাই থাকে। ইয়াৰ মাজত কেন্দ্ৰীভূত হৈ থাকে বা থূপ খাই থাকে। আৰু গোটেই পৰমাণুটোৰে ভৰ কেন্দ্ৰত বা নিউক্লিয়াছত অৰ্থাৎ প্ৰটন আৰু নিউট্ৰনত থূপ খাই থাকে। অৰ্থাৎ প্ৰটন আৰু নিউট্ৰনৰ ভৰেই হ'ল পৰমাণুটোৰ ভৰ। আৰু তোমালোকে বাহিৰত যে এইবিলাক দেখিছা, এইবিলাকক কক্ষপথ বুলি কোৱা হয়। কক্ষপথ বা চেল বুলি কোৱা হয়, বা এনাৰ্জি লেভেল বা শক্তি স্তৰ বুলিও কোৱা হয় এইবোৰক। এতিয়া কথা হ'ল ইলেক্ট্ৰনবিলাক ক'ত থাকিব? ইলেক্ট্ৰনবিলাক এই শক্তি স্তৰবোৰত থাকিব, ঘূৰি থাকিব, বিভিন্ন ধৰণে ঘূৰি থাকে। ইয়াত ইলেক্ট্ৰনবিলাক থাকিব। অৰ্থাৎ পৰমাণু এটাৰ কেন্দ্ৰত বা নিউক্লিয়াছত, যাক আমি নিউক্লিয়াছ বুলি কওঁ, কেন্দ্ৰত প্ৰটন, নিউট্ৰন থূপ খাই থাকিব, আৰু বাহিৰত ইলেক্ট্ৰনবিলাক থাকিব, সজ্জিত হৈ থাকিব। এতিয়া ইলেক্ট্ৰনবিলাক কেনেকৈ সজ্জিত হৈ থাকিব তাৰো এটা নিয়ম আছে, সেইটো আমি আলোচনা কৰিম। প্ৰথমে আমি এটা পৰমাণুৰ গঠন আমি চাইছোঁ। এইটো এটা পৰমাণু, এইটো নিউক্লিয়াছ বুলি কোৱা হয়, একদম মাজৰটো নিউক্লিয়াছ, য'ত প্ৰটন আৰু নিউট্ৰনবিলাক থূপ খাই থাকিব। আৰু এইবিলাক হ'ল কক্ষপথ। মই ইয়াত লিখি দিছোঁ, কক্ষপথ বা চেল বা শক্তিস্তৰ বুলিও কোৱা হয়, এনাৰ্জি লেভেল। কক্ষপথ বা চেল বা শক্তিস্তৰ বুলি কোৱা হয়। এতিয়া এই শক্তিস্তৰবোৰত ইলেক্ট্ৰনবোৰ ঘূৰি থাকে। এতিয়া চাবা, এইটো এটা পৰমাণুৰ গঠন, আৰু এই পৰমাণুৰ গঠনটো আমি আচলতে নিলছ ব'ৰৰ পৰমাণুৰ আৰ্হিটো লৈছোঁ। নিলছ ব'ৰে এনেকুৱা ধৰণৰ এটা পৰমাণুৰ গঠন আগবঢ়াইছিল, য'ত শক্তিস্তৰ আছিল এনেকৈ। প্ৰথম শক্তিস্তৰটোৰ নাম আছিল কে, দ্বিতীয় শক্তিস্তৰটোৰ নাম আছিল এল, তৃতীয়টোৰ নাম আছিল এম, আৰু চতুৰ্থটোৰ নাম আছিল এন। ঠিক আছে। এতিয়া কিন্তু তেতিয়ালৈ নিলছ ব'ৰৰ সময়ত তেতিয়ালৈ নিউট্ৰন আৱিষ্কাৰ হোৱাই নাছিল। গতিকে তেখেতে নিউট্ৰনৰ ধাৰণাটো দিয়া নাছিল, কিন্তু বাকীখিনি ধাৰণা তেখেতেই দিয়া। এতিয়া আমি চাম এই কক্ষপথবোৰত ইলেক্ট্ৰনবোৰ কি নীতিত বা কোনটো সূত্ৰত সজ্জিত হৈ থাকে। এতিয়া আমি সেইটো চাম। অৰ্থাৎ বেলেগ বেলেগ কক্ষপথত কিদৰে ইলেক্ট্ৰনবোৰ থাকে, বা ডিষ্ট্ৰিবিউশ্যন অফ ইলেক্ট্ৰন ইংৰাজীত ক'লে। ঠিক আছে। গতিকে প্ৰথমটো আমি চাইছোঁ, এইকেইটা অতি গুৰুত্বপূৰ্ণ বিষয়। নিলছ ব'ৰৰ পৰমাণুৰ আৰ্হিৰ আধাৰত এই সূত্ৰখিনি, এই কথা তিনিটা পোৱা যায়। গতিকে প্ৰথমটো চাইছোঁ, এটা চেলত বা এটা কক্ষপথত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হ'ল 2n²। নেক্সট, পৰমাণুৰ বহিৰ্তম কক্ষপথত অৰ্থাৎ আউটাৰ মোষ্ট অৰ্বিটত ইলেক্ট্ৰন 8টাতকৈ বেছি থাকিব নোৱাৰে। অৰ্থাৎ
মই যদি ধৰোঁ এইটো নিউক্লিয়াছ, এইটো এটা পৰমাণু হয়, এই পৰমাণুটোৰ বাহিৰৰ কক্ষত 8টাতকৈ বেছি ইলেক্ট্ৰন কেতিয়াও থাকিব নোৱাৰে। অৰ্থাৎ বাহিৰৰ কক্ষত থকা মেক্সিমাম ইলেক্ট্ৰনৰ সংখ্যা হ'ল 8। আৰু 3 নম্বৰটো ভিতৰৰ নিম্নতৰ শক্তিৰ চেলবোৰ পূৰ্ণ নোহোৱা পৰ্যন্ত এটা নিৰ্দিষ্ট চেলত ইলেক্ট্ৰন সোমাব নোৱাৰে। অৰ্থাৎ ইলেক্ট্ৰনবোৰ এইটো স্তৰ সম্পূৰ্ণ নোহোৱাকৈ এইটো স্তৰত সোমাব নোৱাৰে। নিশ্চয় বুজি পালা? অৰ্থাৎ প্ৰথমে এইটো স্তৰ সম্পূৰ্ণ হ'ব লাগিব গোটেই, নেক্সট এইটো স্তৰ সম্পূৰ্ণ হ'ব লাগিব, আৰু তাৰ পাছত বাহিৰত যিমানটা শক্তি স্তৰ থাকে সেইকেইটা সম্পূৰ্ণ হ'ব লাগিব। এতিয়া আমি চাম ইলেক্ট্ৰনসমূহ কেনেদৰে সজ্জিত হৈ থাকে। অৰ্থাৎ এই 2n² নীতিটো কি? 2n², য'ত n সমান কিমান? n মানে হ'ল কক্ষপথৰ সংখ্যা, কক্ষপথৰ সংখ্যা, বা কক্ষপথৰ নাম্বাৰ। আমি চাম এইটো এটা পৰমাণুৰ নিউক্লিয়াছ হয়, এইটো প্ৰথমটো শক্তি স্তৰ, এইটো দ্বিতীয়টো শক্তি স্তৰ, তৃতীয়টো শক্তি স্তৰ আৰু চতুৰ্থটো শক্তি স্তৰ। ঠিক আছে, এইটো হ'ল নিউক্লিয়াছ, এইটো হ'ল প্ৰথম শক্তি স্তৰ। অৰ্থাৎ ইয়াৰ n = 1, এইটো হ'ল n = 2, এইটো 2, এইটো হ'ল n = 3, আৰু এইটো হ'ল n = 4। আমি n বুজি পালোঁ, n হ'ল কক্ষপথৰ সংখ্যা। এতিয়া হ'ল ইলেক্ট্ৰন সজ্জিত হোৱাৰ সূত্ৰটো হ'ল 2n² সূত্ৰটো কি? গতিকে 2n² হ'ল, আমি চাম প্ৰথমটো কক্ষপথত কিমানটা ইলেক্ট্ৰন থাকিব? 2 পূৰণ, প্ৰথমটোৰ ক্ষেত্ৰত চাইছোঁ দেই, প্ৰথমটোত কেইটা থাকিব? 2 পূৰণ n², nৰ মান প্ৰথমটোৰ হ'ল 1² এটা সমান 2 × 2 থাকিব। প্ৰথমটো শক্তি স্তৰত 2টা ইলেক্ট্ৰন থাকিব। দ্বিতীয়টো শক্তি স্তৰত কেইটা ইলেক্ট্ৰন থাকিব? 2 পূৰণ, ইয়াত nৰ মান কিমান? 2² সমান, গতিকে 2 × 2 = 4, 4 × 2 = 8টা ইলেক্ট্ৰন থাকিব। ঠিক সেইদৰে 3 নম্বৰটোত 2n² সূত্ৰটো আমি বহাই দিলে 2 পূৰণ n হ'ল 3² অৰ্থাৎ 3 × 3 = 9, 9 × 2 = 18টা ইলেক্ট্ৰন থাকিব। ঠিক সেইদৰে 4 নম্বৰটোত কেইটা থাকিব? এনেকৈ তোমালোকে কৰি যাব পাৰিবা। 2 পূৰণ n 4², 4 × 4 = 16, 16 × 2 = 32টা ইলেক্ট্ৰন থাকিব। এনেকৈ যদি বহাওঁ ইয়াত, গতিকে প্ৰথমটো শক্তি স্তৰত কেইটা থাকিব? মেক্সিমাম 2টা থাকিব, মেক্সিমাম 2টা থাকিব। পিছৰটোত কেইটা থাকিব? 8টা, 1 2 3 4 5 6 7 8। নেক্সটটোত কিমান থাকিব? 18টা। এনেকৈ এইটোত 18টা থাকিব। ঠিক আছে, এইটোত 32টা থাকিব। মই লিখি নিদিওঁ, এইটোত 32টা থাকিব, এনেকৈ টোটেল 32টা থাকিব। উদাহৰণ চোৱা, হাইড্ৰজেন। আমি এই নাম্বাৰবিলাক যি দিছোঁ 1 2 6, এইবিলাক হ'ল পাৰমাণৱিক সংখ্যা। পাৰমাণৱিক সংখ্যা। হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা হ'ল 1। ষ্টুডেণ্টছ, মই ইয়াৰ পিছৰটো ভিডিঅ'ত পাৰমাণৱিক সংখ্যা কি, পাৰমাণৱিক ভৰ কি, এইবিলাক সম্পূৰ্ণকৈ বুজাই দি পেলাই এটা ভিডিঅ' মই প্ৰস্তুত কৰি উলিয়াম। এতিয়া আমি চাওঁ পাৰমাণৱিক সংখ্যা। হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা হ'ল 1, অৰ্থাৎ হাইড্ৰজেনত নিউক্লিয়াছত থকা প্ৰ'টনৰ সংখ্যা 1 আৰু ইয়াৰ ইলেক্ট্ৰনৰ সংখ্যাও 1। গতিকে আমি হাইড্ৰজেনটো কেনেকৈ আমি ইয়াৰ পৰমাণুৰ গঠনটো কৰিম হাইড্ৰজেনৰ। গতিকে এইটো নিউক্লিয়াছ, ইলেক্ট্ৰনৰ সংখ্যা 1, পাৰমাণৱিক সংখ্যা 1 মানে ইলেক্ট্ৰনৰ সংখ্যাও 1। গতিকে আমি ইলেক্ট্ৰন থাকিব ইয়াত 1টা। এইটোৱে হ'ব হাইড্ৰজেনৰ পৰমাণুৰ গঠন। ঠিক সেইদৰে আমি হিলিয়ামৰ কৰিম। হিলিয়ামত থাকিব 2টা, ইলেক্ট্ৰনৰ সংখ্যা থাকিব 2টা, যিহেতু ইয়াৰ পাৰমাণৱিক সংখ্যা 2। নিউক্লিয়াছ 1টা 2টা। এইবাৰ আছে কাৰ্বন। কাৰ্বনৰ
পাৰমাণৱিক সংখ্যা 6 গতিকে আমি আঁকিম প্ৰথমটো শক্তি স্তৰত মাত্ৰ দুটাহে থাকিব নেক্সটটোত কেইটা থাকিব নেক্সটটোত থাকিব দুটা গ'ল চাৰিটা এটা দুটা তিনিটা চাৰিটা অক্সিজেনৰ কেইটা থাকিব 8 ইলেক্ট্ৰনৰ সংখ্যা 8 হ'লে প্ৰথমটোত থাকিব দুটা এটা দুটা ইয়াৰ পিছৰটোত থাকিব 6টা সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 অৰ্থাৎ সোডিয়ামৰ কেইটা থাকিব সোডিয়াম দেই প্ৰথমতে থাকিব দুটা এটা দুটা নেক্সটটোত থাকিব কেইটা নেক্সট আমি প্ৰথম দুটা গ'ল নেক্সটটোত 8টাতকৈ বেছি থাকিব নোৱাৰে কাৰণ আমি সূত্ৰমতে 2n স্কয়াৰ সূত্ৰমতে পাইছোৱে প্ৰথমটোত কেইটা থাকিব দ্বিতীয়টোত কেইটা থাকিব গতিকে এইটোত থাকিব 8টা 1 2 3 4 5 6 7 8 আৰু আটাইতকৈ শেষৰটোত কেইটা থাকিব কেইটা গ'ল 1 2 3 4 5 6 7 8 9 10 10টা গ'ল আৰু এটা থাকিব যেটো 11 টোটাল 11টা হ'ল আৰু আমি ক্লোৰিনছ চাইছো ক্লোৰিন 17 ক্লোৰিনছ চাইছো পাৰমাণৱিক সংখ্যা 17 গতিকে প্ৰথমটোত থাকিব এটা দুটা দ্বিতীয়টোত থাকিব 8টা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা গতিকে 10টা গ'ল আৰু 7টা লাগে আমাক ন এইটোত থাকিব 7টা 1 2 3 4 5 6 7 এইকেইটা হ'ল পৰমাণুৰ গঠন আমি কিহৰ কৰিলো আজি হাইড্ৰজেনৰ কৰিলো হিলিয়াম কাৰ্বন অক্সিজেন সোডিয়াম ক্লোৰিন আমি এই 6টা মৌলৰ আমি পৰমাণুৰ গঠনকেইটা আঁকিলো গতিকে ষ্টুডেণ্টছ আমি ইয়াৰ পিছৰটো ভিডিঅ'ত নিশ্চয় পৰমাণুৰ গঠনৰ লগতে জড়িত মোষ্ট ইম্পৰ্টেণ্ট কিছুমান তথ্য আমি আলোচনা কৰিম গতিকে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ